হেল্ল' এভৰিৱান প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ 31 ডিচেম্বৰৰ ৰাতি এয়া আমি নতুন বছৰৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ মই বনাই আছিলোঁ ভাত পানী বনোৱাৰ মাজতে ভাবিলোঁ এই যে আমি সৰুতে কাৰ্ডবোৰ বনাইছিলোঁ বনাই সকলোকে হাতে দিছিলোঁ মই কি কৰিছিলোঁ সদায় সৰু কাৰ্ড বনাইছিলোঁ আৰু হেনেদৰে মনত কৰি পেলাই তাক ক'লোঁ যে বোলা যান আমি সৰুতে যেনেকৈ কাৰ্ড বনাইছিলোঁ আজি আমি তেনেকৈ কাৰ্ড বনাওঁ আৰু সেইকাৰণে ভাত ৰন্ধাৰ মাজে এয়া লাগি গৈছিলোঁ আমি কাৰ্ড বনোৱাত গতিকে এয়া আমি ৰং পেঞ্চিল লৈ গোটেই বহি গৈছিলোঁ আৰু প্ৰায় 4খনমান আমি কাৰ্ড বনাইছিলোঁ বনাই প্ৰথমতে সি আমাৰ ঘৰৰ মানুহকে যাইছিলে তাৰপিছত এয়া মই ভাত পানী ৰান্ধি ৰেডি কৰিলোঁ একেবাৰে সাধাৰণভাৱে বনালোঁ আমি 31 ডিচেম্বৰৰ ৰাতি মাংসৰ ভিতৰত আছিল হাঁহৰ মাংস বেঙেনা পোৰা চালাড ফুলকবিৰ চব্জি এখন আৰু সৰু আলু ভাজি এইখিনিয়ে আছিল তাৰপিছত হ'ল ভাত পানী মই ডাইনিঙতে ৰেডি কৰিলোঁ খাবলৈ বহিলোঁ মানে বহিম আৰু মাতিম আৰু তেনেতে দেখিছোঁ দেউতাকে খোৱাৰ এটা বেলেগ ব্যৱস্থা কৰিছে মানে এটা অনলাইন আপোনাৰ এয়া কেম্প তেনেকুৱা এটা কিনি থৈ দিছিল মই গম নাপাওঁ আৰু সেইটো গৈ পেলাই চোতালত ৰেডি কৰিছে আৰু সেইকাৰণে সেইমতে আমি গৈ পেলাই এখন ৰন্ধা বঢ়াখিনি ভিতৰত ধৰিছিলোঁ খোৱাখিনি আমি বাহিৰতে কৰিলোঁ আৰু সঁচাকৈ অলপ বেলেগকৈ বহি বেলেগকৈ খাই কেম্পৰ ভিতৰত ঘৰতে থাকিয়ে এনেকুৱা লাগিছে আমি পিকনিক কৰিছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অলপমান ভাগ আৰু ইয়াৰ দ্বাৰা ভিডিঅ'ৰ দ্বাৰাই যিসকল লোক মোৰ লগত জড়িত হৈ আছে ইমান বছৰে যিসকলে মোৰ ভিডিঅ' চাই উৎসাহিত কৰে সেই সকলোলৈকে মই নতুন বছৰৰ আগন্তুক নতুন বছৰৰ বহুত বেছি শুভকামনা জনাইছোঁ সকলোকে যে নিশ্চয় সদায় ভালে তেন্তে ভিডিঅ'টো ইয়াতে এৰিছোঁ আৰু আমি ভাত পানীখিনি খাই লওঁ খাই লৈ শেষ কৰি গ'লে ভিডিঅ' কেনে নাই